जिंदाबाद 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 हेमंत बिश्व शर्मा जिंदाबाद 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 बीजेपी जिंदाबाद 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 दिलीप सरकार जिंदाबाद जिंदाबाद दिलीप सरकार जिंदाबाद दिलीप सरकार जिंदाबाद नमस्कार having been volunteer as a candidate in a very confident Rabah Hassan 7 months of constitutes you swear in the name of God so in the fact that I will bear between to the Constitution of India as by law established and that I will uphold the sovereignty and the of India NDA আছে NDA এটা অন্যতম সহযোগী দল ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু আমি আজিৰ পৰা বুলি নহয় বহু বছৰৰ পৰা দশক জুৰি আমি এই অঞ্চলত আমি আমাৰ NDA মিত্ৰজোঁট একত্ৰিত হৈ বিগত নিৰ্বাচনতো আমি একেলগে নিৰ্বাচন খেলিছো একেই পৰম্পৰাক বহন কৰি আমি এইবাৰো 2 এপ্ৰিলত হ'ব লগা ৰাভা হাছং স্বায়ত্ত সাহিত্য পৰিষদৰ নিৰ্বাচনত আমি একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছো 37টা সমষ্টি যাতে NDA ৰাইজৰ আশীৰ্বাদেৰে আমি জয়লাভ কৰিব পাৰো তাৰ কাৰণে আমি সকলো যি প্ৰচেষ্টা লাগে ৰণৰ নীতি লাগে বা নিৰ্বাচনী প্ৰচাৰ কৌশল লাগে সকলোখিনি আমি একেলগে বহি সমন্বিতে আমি প্ৰয়াস চলাম আৰু নিশ্চিতভাৱে ৰাইজ উন্নয়নৰ পক্ষত অৱস্থান কৰিব আৰু বিগত সময়ত আজি আমি বহু বছৰ ধৰি এই অঞ্চলত আমি সদায় আহি থকা এটা পৰিবেশ যেটো আছিল সেই পৰিবেশৰ মানে এটা সুন্দৰ উন্নতি দেখিবলৈ পাইছো ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি সকলোবিলাক দিশত উন্নতি হৈছে আৰু ৰাভা হাছং বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমি গতিকে ৰাভা ভাই ভনীসকলৰ লগতে ইয়াত বড়ো ভাই ভনীসকল গাৰো ভাই ভনীসকলৰ লগতে কোচ ৰাজবংশীৰ পৰা আৰম্ভ কৰি অন্যান্য আমাৰ ভাষাভাষী লোকসকলে একেলগে সমন্বয়েৰে মিলি আমি এই ৰাভা হাছং এলেকাটোক অসমৰ অন্যতম এক
উন্নত অঞ্চল হিচাপে গঢ় দিয়াৰ সমান লক্ষ্য সমান আকাংক্ষাৰে আমি কাম কৰিছো। গতিকে ৰাইজক আমি বিনম্ৰতাৰে আহ্বান জনাইছো, ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছো যে ৰাইজে যাতে 2 এপ্ৰিলত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনত যাতে আমাৰ NDA প্ৰাৰ্থী যি আমি 37 জন আমি প্ৰক্ষেপ কৰিছো আটাইকেইজনক যাতে আশীৰ্বাদ দিয়ে। ওয়েলকাম কৰিম। আমাক শক্তিশালী বিৰোধী লাগে, কিন্তু শক্তিশালী বিৰোধীৰ যিটো ভূমিকা আমি দেখিবলৈ পাইছো 12টা 14টামান নিৰ্বাচনত বিগত তেওঁলোকে ৰেকৰ্ড বনাইছে। গতিকে ৰাভা হাছঙৰো এটা নতুন ৰেকৰ্ড তেওঁলোকে কৰিব বুলি আমি তেওঁলোকক আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছো। আমি এবাৰ ৰাভা হাছং 36টা সমষ্টিৰ নিৰ্বাচন আমি অংশগ্ৰহণ আমি কৰিছো। প্ৰতিদিনা প্ৰাৰ্থীটো আমি আগবঢ়াম আৰু এটা সুন্দৰ পৰিৱেশৰ মাজত ৰাভা হাছং অট'নমাছ কাউন্সিলৰ অতীত খুঁৱৰি যি আজি 10টা বছৰে শান্তি সম্প্ৰীতি উন্নয়নৰ এক বাতাবৰণ বলিছে সকলোৱে গম পায়। কোনেও 2013 চনৰ আগৰ সেই কংগ্ৰেছ শাসনৰ যে অশান্তিময় পৰিৱেশ, হত্যা হিংসাৰ পৰিৱেশ, ইটো জাতি সিটো জাতি সন্দেহ কৰাৰ পৰিৱেশ, কংগ্ৰেছৰ দলটোৱে যি ধৰণে লেতেৰা ৰাজনীতিৰে গোটেই গোৱালপাৰা কামৰূপখনত গোটেই জ্বলন্ত সমস্যাৰ বাবে ৰূপান্তৰিত কৰি ৰাখিছিল, সেই পৰিৱেশ কোনোজন প্ৰকৃতাৰ্থত ভাৰতীয় নাগৰিকে কেতিয়াও নিবিচাৰে, ৰাভা হাছংবাসীয়ে কেতিয়াও নিবিচাৰে, আমি কোনেও নিবিচাৰো। গতিকে ৰাভা হাছং অট'নমাছ কাউন্সিল উন্নয়নৰ স্বাৰ্থত যি ধৰণে কাম কাজ আজি 10 বছৰ চলে আজি দেখিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখন কেনেকৈ আগবাঢ়িছে আমি সকলোৱে দেখিছো। আৰু দেশৰ বিশ্বৰ আমাৰ আটাইৰে মৰমৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষ কেনে সকলোৱে দেখিছে। গতিকে এই ইস্যুসমূহ আগত ৰাখি আমি নিৰ্বাচন অংশগ্ৰহণ কৰিম আৰু এক কংগ্ৰেছ শূন্য আমি ৰাভা হাছং অট'নমাছ কাউন্সিলখন আমি দখল কৰিব সক্ষম হ'ম। আৰু ৰাইজে আপুনি দেখিছে ইমান আনন্দৰ মাজেৰে সকলোৱে আহিছে স্বতঃস্ফূৰ্তভাৱে। আমি সচৰাচৰ দেখো ৰাভা হাছং নিৰ্বাচন আমি 2টা কাল আমি শেষ কৰিছো, তাত আমি এজন মানুহে আমি 5জন 10জন মানুহে আমি নমিনেশ্যন দিওঁ। আজি যদি আপোনালোকে দেখিবলৈ পায় বিধানসভাত যেনেকৈ আমি নমিনেশ্যন দাখিল কৰো, পাৰ্লিমেণ্টত কেনেকৈ আমি নিৰ্বাচন আমি দাখিল কৰো, তেনে পৰিৱেশ ৰাভা হাছং আজি আহিছে। গতিকে এই পৰিৱেশটোৱে কয় যে NDAৰ নেতৃত্বত 36টা জিকিম, গোৱালপাৰাত 20টা জিকিম। ইয়াত প্ৰতিযোগিতা কৰা, ইয়াত প্ৰতিনিধিত্ব কৰা বা ইয়াত কোনো প্ৰতিনিধি থকাৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে। মই ভাবো ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মানুহবিলাকে মনৰ সন্তুষ্টিৰ কাৰণে তেখেতসকলে খুলিছে। গতিকে মই ভাবো এই 2-4 এপ্ৰিলৰ তাৰিখলৈকে তেখেতসকলে তেওঁলোকৰ নেতৃবৃন্দ মই ভাবো বতৰটো অলপ সলনি হৈছে, তেখেতসকলে ৰাভা হাছং এলেকাত নাথাকি তেওঁলোকে ব্ৰহ্মপুত্ৰৰ কিনাৰত থাকক, হাৱাটো খাওক। তেখেতসকলে যিহেতু মহাকুম্ভ মেলাত কোনেও যোৱা নাই, গতিকে এতিয়া তাত তেখেতসকলে যাওক, উত্তৰ অঞ্চলত তেখেতসকলে যাওক। আৰু যদি তেখেতসকলে যাব নোখোজে তেখেতসকলে আন্দামান নিকোবৰ দ্বীপপুঞ্জত গৈ শান্তিৰে থাকক আৰু ইয়াৰ আমি NDA 36টা জিকি ৰাইজে সুশাসন দিবৰ কাৰণে আমি সক্ষম হ'ম। আপোনালোকে চাওক জুবিন গাৰ্গ কোন? আমাৰ দেশৰ পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ ৰাজ্যিক পবিত্ৰ মাৰ্ঘেৰিটা কোন? পবিত্ৰ মাৰ্ঘেৰিটা আহোম। তেওঁ কম নেকি মাৰ্ঘেৰিটা লগা লগে তেওঁ নহয় বুলিছিলে? প্ৰফেচৰ আবুল ৰাভা জাতিৰ কাৰণে সংগ্ৰাম কৰিছে আজি লাষ্ট 35 ইয়াৰ। ক'ত আছিল একে ৰচিদ আলম? একে ৰচিদ আলমৰ ঘৰ ক'ত? তেওঁতো বাংলাদেশী হয়। তেওঁ প্ৰথমতে কৃষ্ণৰ বসবাস কৰিলে, সৰু চাহৰ ঘণ্টি দোকানখন দিলে, তাৰপিছত গোৱালপাৰা আহিল, তাৰপিছত কাৰবিলাক গ'ল। আৰু মই আপোনালোকৰ যোগেদি মই কওঁ তাৰ অংগ কেনেকুৱা? দুধনৈ টাউনৰ ওচৰতে 25 বিঘা মাটি কিনিছে। কিয় কিনিছে? তাৰমানে তেওঁ ঘূৰি ফুৰা। আমি সেইকাৰণে অসমীয়া দেখাৰ কথা আছে মানে লৰি ফুৰা কেঁকোৰাৰ তেল নাই। আমি ৰাভা মানুহ ট্ৰাইবেল মানুহ কেঁকোৰাটো খাওঁ, কাকৰাটো খাওঁ আমি, হয়তো ভাল স্বাস্থ্যৰ কাৰণে। গতিকে তেওঁ দুৰ্নীতিগ্ৰস্ত। আপোনালোকে জানে পেপাৰত তেওঁতো একজনৰ ওচৰত গৈ পেলাই মই ৰজা বুলি কোৱা মানে একে ৰচিদ আলম তেওঁ ৰজা বুলি কয়। ৰজা আছে নেকি? কংগ্ৰেছৰ মানুহবিলাকে নিজকে ভাবে সদায় ৰজা। তাৰ প্ৰমাণ কি? ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, সোনিয়া গান্ধী, ৰবাৰ্ট ভাদ্ৰা, তেওঁলোকৰ বেংকৰ তেওঁলোকে কোৰ্টৰ বেল লৈ চলি আছে। ৰাভা হাছং টকৌচাৰ পৰা বেল লৈ চলি আছে নেকি? সেইটো তেওঁলোকে ঠিক কৰক। পৰিয়ালকেন্দ্ৰিক ৰাজনীতি তেওঁলোকে বাদ দিয়ক, প্ৰকৃত উন্নয়ন কৰক। আৰু এই কথা মই সোঁৱৰাই দিব বিচাৰিছো 2013 চনৰ আগত তেতিয়া অসমত কংগ্ৰেছ চৰকাৰ আছিল আৰু তেতিয়া ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো কণ্ট্ৰল কৰাৰ দায়িত্ব ভূপেন বৰা আছিল, পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ হোম আছিল, গোৱালপাৰাৰ দায়িত্ব তেওঁৰ আছিল। সেই গোৱালপাৰা জিলাত তেওঁ থকাৰ সময়ত
কৃষ্ণাৰ যি ঘটনা ঘটিছে সেই কথা একে ৰচিদ আৰবৰ নেতৃত্বত ঘটা বুলি সেই সময়ত সকলো মানুহে কৈছিল হয় নহয় আমি নাজানো কিন্তু সেই সময়ত তেখেতসকলে ক'ত আছিল গতিকে সেই পৰিৱেশ আমি হ'বলৈ নিদিওঁ সেই পৰিৱেশ ৰাভা হাছং সমাজ কাউন্সিলৰ 7 লাখ জনসাধাৰণে হ'বলৈ নিদিয়ে আমি শান্তি বিচাৰো আমি উন্নয়ন বিচাৰিছো আৰু এখন কংগ্ৰেছ মুক্ত আৰু অৱশ্যে কংগ্ৰেছ মুক্ত বুলি কোৱাৰ লগে লগে শূন্য নিৰ্বাচনী ফলাফলৰ শূন্য বুলি বস্তু থাকিব নাই মাইনাছ নাথাকে মই আপোনালোকক ক'লো ৰাভা হাছং সমাজ কাউন্সিলৰ কংগ্ৰেছৰ আসন -0 তাৰমানে তেখেতসকলে ইয়াত তিষ্ঠিবই নোৱাৰিব সেইকাৰণে মই ভাবো তেখেতসকলৰ যদি কাৰোবাৰ হাই প্ৰেছাৰ আছে টেবলেট অসমৰ ডক্টৰ বাদ দি তেখেতসকলে মাদ্ৰাজ যাওক কাৰোবাৰ যদি ল' প্ৰেছাৰ আছে তেখেতসকলে দিল্লীত যাওক আৰু কাৰোবাৰ যদি মনবিলাক বেয়া হৈ আছে তেখেতসকলে মই ভাবো দেৰিকে হ'লেও তেখেতসকলে ত্ৰিবেণী সংগমত গা ধুৱক ব্ৰহ্মপুত্ৰত গা ধুৱক আৰু যদি তাতো গা ধোৱাৰ পৰিৱেশটো নাই মই চান্দুবিত ধুনীয়া পৰিৱেশ কৰিম গা পা ধুই নাচন বাগন কৰি ভাত খাওক চান্দুবিৰ মাছ খাওক আৰু তেখেতসকলে ৰাভা হাছং কথা বাদ দিয়ক তেতিয়া আমি জয়যুক্ত হ'ম আৰু ইতিমধ্যে ৰাভা হাছং সাহিত্য শাসিত পৰিষদৰ এলেকাৰ পৰা কেইবা বছৰ ধৰি কংগ্ৰেছক বিদায় দিছে কংগ্ৰেছৰ অপশাসন ৰাভা হাছং সাহিত্য শাসিত পৰিষদৰ মুভমেণ্ট চলি থকা সময়ত নিৰ্বিচাৰে গুলী বৰ্ষণ কৰি লাঠি চাৰ্জ কৰি সেই ৰাভা হাছঙৰ সাহিত্য শাসিত পৰিষদৰ অন্তৰ্গত অঞ্চলত আৰচুৰ কৰ্মকৰ্তাসকলক মহিলা সমিতিৰ কৰ্মকৰ্তাসকলক তেওঁলোকে গুৰুকে পিটিছিল সেই দিন সেই কথা কোনো পাহৰি যোৱা নাই আৰু সেইকাৰণে কৈছো যে কংগ্ৰেছ মুক্ত ৰাভা হাছং সাহিত্য শাসিত পৰিষদ গঠন হ'বলৈ গৈ আছে আমি 36টা সমষ্টিতে NDA জয়যুক্ত হ'ম এই কথা চিয়ৰ আৰু টংকেশ্বৰ ৰাভা ডাঙৰীয়াই যি সুশাসন চলাইছে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি তেখেতে উন্নয়নৰ দিশটো আগবঢ়াই লৈ গৈছে গতিকে টংকেশ্বৰ ৰাভাই ভৱিষ্যতৰ দিনত আকৌ লিডাৰ হ'ব এই কথাটো স্পষ্ট গতিকে আমি NDAৰ সহযোগী প্ৰত্যেকে এই 36টা সমষ্টিত জয়যুক্ত হ'ম